কেইটামান প্ৰশ্ন অংক ডিসকাস কৰিম ঠিক আছে গতিকে আহাচোন আজি ভিডিওটো আৰম্ভ কৰো সো আমাক প্ৰথম প্ৰশ্নকেইটা সুধিছে আজি আমি ক্লাছটোত মূলত উৎপাদক বিশ্লেষণ শিকিম ঠিক আছে সো আমাক প্ৰথম কেইটামান কোৱেশ্চন দিয়া আছে 2 নম্বৰত উৎপাদক বিশ্লেষণ কৰা বুলি দিছে সো ইয়াত কোৱেশ্চনছবোৰ দিছে মূলত প্ৰথমটো দিছে যে কি 4a² + 8a³ ওকে সো কথাটো হ'ল উৎপাদক বিশ্লেষণ মানে কি উৎপাদক বিশ্লেষণ মানে যিকোনো এটা বহুপদক উৎপাদক বিশ্লেষণ কৰিব দিছে মানে বহুপদটোৰ উৎপাদককেইটাৰ পূৰণফল হিচাপে আমি লিখিব লাগে সো আমাক প্ৰথম প্ৰশ্নটোত সুধিছে যে কি কোৱেশ্চন নম্বৰ 1 ত আমাক সুধিছে 4a² + 8a³ এই বহুপদটো উৎপাদক বিশ্লেষণ কৰিব দিছে ওকে সো এটো যদি চাও আমি এটোত আমি ইজিলি চাব পাৰো যে 4a² এটা আমি কমন লব পাৰো ইয়াৰ পৰা হয়নে ইয়াটো 4a² আছে ইয়াটো 4a² এটা সোমাই আছে গতিকে আমি 4a² কমন লৈ ললো 4a² কমন লৈ ললো সো এটোত 1 থাকিলে প্লাস আমি লিখিব পাৰো 2a বুলি লিখিব পাৰো সো এটা 4a² 1 ৰ লগত পূৰণ কৰিলে আমি 4a² পাম প্লাস 4a² যদি 2a লগত পূৰণ কৰো তেতিয়া হলে আমি 8a³ পাই আছো গতিকে এটো হৈছে আমাৰ উৎপাদক কিটা আৰু এটো হৈছে উৎপাদক বিশ্লেষণ ঠিক আছে সো একেবাৰে সহজ আছিল আমি নেক্সট প্ৰশ্নটোত আগবাঢ়িছো নেক্সট প্ৰশ্নটোত আমাক কি কৈছে 2 নম্বৰ প্ৰশ্নটোত কৈছে যে 7x² দিছে বহুপদটো -221xy² দিছে এটো এটা বহুপদ সো এজ ইউ ক্যান সি ইয়াত তোমালকে ইজিলি চাব পাৰা যে আমি ইয়াৰ এই দুইটা পদৰ পৰা আমি 7xy এটা কমন লব পাৰো 7xy এটা আমি কমন লৈ লব পাৰো সো 7xy কমন ললে ফাৰ্স্ট বহুপদটোত কি থাকিব ফাৰ্স্ট পদটোত কি থাকিব 7xy কমন লৈছো x² আছিল গতে x থাকিব -y থাকিব হয়নে সো এটুক যদি আমি 7xy x ৰ লগত পূৰণ কৰিলো 7x² পাই যাম মাইনাস সৰি এটো আমি 3y থাকিব দে সো 7xy যদি 3y লগত পূৰণ কৰি দিও তেতিয়া হলে 7 3 21 পাম আৰু x আছে x আহিলে আৰু y মিলি y² হৈ যাব সো এটো হৈছে আমাৰ উৎপাদক বিশ্লেষণটো 2 নম্বৰ আনসাৰটো ওকে সো আমি 3 নম্বৰটো কৰো একেবাৰে সহজ এটা উৎপাদক বিশ্লেষণ কৰাটো গম পাইছানে জাস্ট কমন লৈ থাকিলে হল সো এটোত আছে a²bc প্লাস ab²c প্লাস আছে abc² হয়নে সো এটো একেবাৰে সহজ আমি গুটিকেইটা দেখিলে গম পাই যে ইয়াৰ পৰা abc টো কমন আহিব সো abc টো যদি কমন লৈ লওঁ প্ৰথমটো পদত থাকিব a দ্বিতীয়টো পদত থাকিব b প্লাস আমি c লিখিব পাৰো সো আমাৰ এটো হৈছে উৎপাদক বিশ্লেষণটো এই বহুপদটোৰ ঠিক আছে সো আমি ফৰ্থটো তোমালকে নিজে কৰিব পাৰিবানে সো মই কৰি দিছো বাৰু ফৰ্থটো একেবাৰে সহজ অংক ফৰ্থটো যদি আমি কৰো আমাক দিছে a³ - a² আছে হয়নে সো এটোটো আমি a² এটা কমন লৈ লব পাৰো সো a² কমন লৈ ললো এটো a² কমন ললে ইয়াত থাকিলে কিমান a থাকিলে -b² থাকিলে এটো হৈছে আমাৰ উৎপাদক বিশ্লেষণটো ওকে একেবাৰে সহজ অংক ঠিক আছে উৎপাদক বিশ্লেষণ কৰাটো এনেকুৱা ধৰণৰ বহুপদবোৰ দিয়া থাকিলে জাস্ট কমন লৈ ললে হল এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত কি কৈছে আমাৰ প্ৰথম উৎপাদকটো দিছে এটো উৎপাদক বিশ্লেষণে কৰিব দিছে মই কৈছো আগতীয়াকৈ যে উৎপাদক বিশ্লেষণে কৰিম আমি উৎপাদক বিশ্লেষণে আজিৰ ক্লাছটোত আমি কৰি চাম ওকে সো ফাৰ্স্ট কোৱেশ্চনটো দিছে x² + xy + 6x + 6y দিছে এটো উৎপাদক বিশ্লেষণ কৰিব দিছে এটো দেখাত যদিও জটিল লাগিছে একেবাৰে সহজ অংক সো তোমালকে যদি চোৱা প্ৰথম পদ দুটাৰ পৰা আমি কি লব পাৰো x টো কমন লৈ লব পাৰো x টো কমন ললে কিমান থাকিব x প্লাস আমি y পাম হয়নে তাৰ পিছত এই প্লাস ডাল দিলে ইয়াৰ পৰা আমি 6 টো কমন লৈ লব পাৰো সো 6 টো কমন ললে আমি পাম x + y হয়নে সো ইয়াতো x + y আছে এটো x + y আছে গতিকে x + y টো আমি কমন লৈ লব পাৰো সো আমি লিখিব পাৰো x + y * x + 6 লিখি দিব পাৰো হয় সো হেটো আছিল এই দুটাই হ'ব উৎপাদক দুটা বহুপদটোৰ আৰু এটো হৈছে উৎপাদক বিশ্লেষণটো ওকে সো আমি নেক্সটটো কৰো নেক্সটটো একেবাৰে সহজ অংক এটো ইয়াত আছে xy + x + y + 1 আছে হল এতিয়া আমি প্ৰথম পদ দুটা চাও ইয়াৰ পৰা আমি x টো কমন আহিব থাকিব কিমান y + 1 ওকে তাৰ পিছত এই দ্বিতীয় পদ দুটা যোনটো আছে y + 1 আছে ইয়াৰ পৰা আমি 1 এটা যদি কমন লৈ লওঁ তেতিয়া হলে কিমান হ'ব y + 1 পালো হয়নে এতিয়া y + 1 এই দুইটাতে আছে গতিকে y + 1 টো আমি কি কৰিব পাৰো কমন লৈ লব পাৰো y + 1 টো যদি আমি কমন লৈ লওঁ তেতিয়া হলে আমাৰ থাকিব কিমান x + 1 মানে এই দুটা হ'ব এই বহুপদটোৰ উৎপাদক কিটা আৰু এই উৎপাদক দুটা এটো হৈছে আমাৰ বহুপদটোৰ উৎপাদক বিশ্লেষণটো একেবাৰে সহজ আছিল নহয় জানো এতিয়া আমি থাৰ্ডটো কৰো থাৰ্ডটো একেবাৰে সহজ থাৰ্ডটোত আছে 24x² y + 12x² okay 12x² - 12xy - 6x হয়নে
সো এতিয়া আমি ইয়াৰ পৰা এইটো দেখাত কিমান জটিল লাগিছে তোমালোকে ভাবিব এইটো কি দিছে ন অংকটো ইমান টান দিছে সো কিন্তু একেবাৰে সহজ এই দুটা পদৰ পৰা প্ৰথম এই পদ দুটাৰ পৰা আমি কি কৰিম 12x² টো কমন লৈ ল'ব পাৰোঁ হয়নে 12x² কমন লৈ ল'লো এইটো 12x² যদি ইয়াৰ পৰা কমন লৈ লওঁ তেতিয়াহ'লে কিমান থাকে 2 থাকিব 12 গুণ 24 হ'ব x² আহিবই আৰু y টো দি দিলোঁ 2y প্লাছ 12x² মানে এইটো 1 হ'লনে তাৰপিছত এইটোৰ পৰা আমি কি কৰিব পাৰোঁ -6x টো কমন লৈ ল'ব পাৰোঁ হয়নে -6x কমন ল'লে ইয়াত কিমান থাকিব এইটো থাকিব কিমান 2y হ'ব প্লাছ আমি 1 পাম যেহেতু এইটো -6 আছিলে গতিকে 1 পালোঁ সো আমি ইয়াৰ পৰা দেখিলোঁ কি ইয়াত 2y + 1 টো আমি কমন লৈ ল'ব পাৰোঁ সো 2y + 1 টো যদি কমন লৈ লওঁ আমি পাম 2y + 1 ইনটু এই দুটা হয়নে এই দুটা সো 12x² - 6y হ'লনে এইটো আছিলে উৎপাদক বিশ্লেষণটো একেবাৰে সহজ ওকে আমি নেক্সট প্ৰশ্নটো লাষ্টৰটো কৰি দিওঁ একেবাৰে ওকে লাষ্টৰটো মই এখানতে পাতিছোঁ 4 নম্বৰটো ওকে 4 নম্বৰ এইটো আমাক কৈছে যে কি z - 7 + 7xy ওকে -xyz এইটো কেনেকৈ কৰিম এতিয়া এইটো কেনেকৈ কৰিম আমি প্ৰথম পদ দুটা ওকে z - 7 আছে ওকে এইটো এনেকৈ লিখিলোঁ এইটোৰ পৰা একো কমন নাই আমি গম পালোঁ সো এইটো যদি চাওঁ আমি এইটোত আমাৰ এডাল নাই দিয়া বাৰু দেই সো এডাল মই কাটি দিছোঁ ওকে সো আমি যদি দ্বিতীয় পদকেইটা চাওঁ তোমালোকে দেখিবা যে দ্বিতীয় পদকেইটাত আমি ভাবিম যে xy টো কমন আহি আছে গতিকে xy টো কমন লৈ লওঁ xy টো কমন ল'লে কিমান আহিব 7y মাইনাছ এক মিনিট ইয়াত 7xy আছে ন সো ইয়াৰ পৰা আমি xy টো কমন লৈ ল'লে আমাৰ কি আহিব 7 - z আহি যাব 7 - z আহি যাব কিন্তু আমাৰ আগৰ চত কি আছে z - 7 আছে গতিকে আমাৰ এই 7 - z বা z এই দুইটা যদি একেই হ'লহেঁতেন আমি পিছৰ ষ্টেপত এই দুটা এইটো কমন লৈ ল'ব পাৰিলোহেঁতেন হয়নে গতিকে আমাৰ z - 7 আছে আৰু 7 - z আহিছে গতিকে এই বস্তুটো আমি কি কৰিব পাৰোঁ আমি অলপ আমাৰ সুবিধা হোৱাকৈ কৰি ল'ব পাৰোঁ সো এইটো আমি কি কৰিম সে আমাৰ এক মিনিট আমাৰ কি কৰিম এইটো আমি এইটোত xy কমন নলওঁ হয়নে xy কমন লওঁ আমি কি কৰিম -xy টো কমন লৈ লওঁ -xy যদি কমন লওঁ তেতিয়াহ'লে কিমান আহিব -xy কমন লৈ ল'লে এইটো হ'ব -7 হয়নে প্লাছ আহিব এইখিনি প্লাছ দিব লাগিব কাৰণ তেতিয়াহে মাইনাছ আহিব গতিকে -xy কমন ল'লে +z আহিব মানে আল্টিমেটলি আমি কিমান পালোঁ z - 7 - xy ইনটু আমাৰ কিমান আহিব এইখিনি মই ব্ৰেকেট এটা দি দিছোঁ z - 7 লিখিব পাৰোঁ -7 + z মানে z - 7 আমি লিখি দিব পাৰোঁ সো এইটোৰ পৰা আমি কি কৰিব পাৰোঁ এক মিনিট এইটোৰ পৰা মই এইখিনি লিখিছোঁ দেই এইখিনিত এই নেক্সট লাইনটো ইয়াৰ পৰা এইখিনি লিখিছোঁ সো এইটো আমি কি কৰিব পাৰোঁ z - 7 টো এতিয়া কমন লৈ ল'ব পাৰিম মই সেইকাৰণে z - 7 বনাই লৈছিলোঁ সো z - 7 হ'ল কমন ল'লোঁ এইটো প্ৰথমত আহিব 1 - xy হয়নে সো এইটো হ'ব আমাৰ উৎপাদক বিশ্লেষণটো 4 নম্বৰ বহুপদটোৰ হয়নে সো 4 নম্বৰ বহুপদটোৰ উৎপাদক বিশ্লেষণ কৰিলোঁ দেখিলান তোমালোকে একেবাৰে ইজি আছিলে জাষ্ট ইয়াত আমি অলপ অবজাৰ্ভ কৰিব লাগে আৰু কি কমন আহে সেইটো চাব লাগে ওকে সো এতিয়া আমি নেক্সট ষ্টেপটোলৈ গৈছোঁ 4 নম্বৰকেইটা কৰিছোঁ 4 নম্বৰত উৎপাদক বিশ্লেষণে কৰিব দিছে প্ৰথমটো দিছে কি দিছে 4x² হয়নে প্লাছ 12x দিছে প্লাছ 9 দিছে এইটো উৎপাদক বিশ্লেষণ কৰিব দিছে সো তোমালোকেতো জানাই উৎপাদক বিশ্লেষণ কৰোঁতে কি এটা প্ৰচেছ এটা আছে এইটো হৈছে মধ্যম পদ বিভাজন নহয় জানো সো এইটো আমি মধ্যম পদ বিভাজনো কৰিব পাৰোঁ কিন্তু লগতে আমাৰ আৰু এটা ক্লেভাৰ ৱে আছে সেইটো কি তোমালোকে চোৱা 4x² মানে এইটো কি লিখিব পাৰোঁ আমি 2x² লিখিব পাৰোঁ হয়নে প্লাছ আমি কি লিখিব পাৰোঁ এই মাজৰটো বাৰু এৰিছোঁ লাষ্টৰ এইটো 9টোক আমি কি লিখিব পাৰোঁ 3² বুলি লিখিব পাৰোঁ হয়নে 3² বুলি লিখিব পাৰোঁ সো a² আৰু এইটো b² এটা পাইছোঁ সো মাজৰটো চাওঁ টুৱাইচ ab হয় নেকি ঠিক আছে সো 2 দিলোঁ ইনটু a কিমান ধৰিছোঁ 2x হয়নে মিনিট ইয়াত 12x আছিল দেই সৰি 12x আছিলে সো এইটো 2x হ'ল ইনটু আমি যদি 3 কৰি দিওঁ মানে কি হ'ব 2ab আৰু এইটো তিনিটা পূৰণ কৰিলে আমি কিমান পাই আছোঁ 12x পাই আছোঁ গতিকে আমাৰ এইটো ফৰ্মুলাটো a + b হোল স্কুৱেৰ a² + 2ab + b² হৈ আছে গতিকে আমি এইটো কি লিখিব পাৰোঁ 2x মানে a প্লাছ b হোল স্কুৱেৰ হয়নে এইটো একেবাৰে সহজ আছিলে এনেকৈ আমি জাষ্ট আমি অকণমান অবজাৰ্ভ কৰিলে বস্তুটো আমাৰ ওলাই যায় সলিউশ্যনটো কি হ'বনো হয়নে সো এইটোক মই দেখিলোঁ যে কি 4x² আছে মানে 2x হোল স্কুৱেৰ লিখিলোঁ প্লাছ 2 ইনটু টুৱাইচ x লিখিব পাৰোঁ হয়নে ইনটু 3 লিখিব পাৰোঁ হয়নে নহয় সো এইটো
এ বি লিখিব লোৱা মানে তাৰপিছত প্লাছ দিলোঁ 9টোক আমি 3 স্কুৱেৰ লিখিব লাগিব চ' এ স্কুৱেৰ প্লাছ টুৱাইচ এ বি প্লাছ বি স্কুৱেৰ আছে চ' এ প্লাছ বি হোল স্কুৱেৰ হৈ গ'ল চ' একেবাৰে ইজি আছিলে অ'কে তাৰপিছত আমি নেক্সটটো কৰোঁ নেক্সটটোত আমাক দিয়া আছে 25m স্কুৱেৰ হয়নে প্লাছ 30m দিয়া আছে প্লাছ 9 দিয়া আছে তোমালোকে এইটো মধ্যম পদ বিভাজনো কৰিব পাৰা মধ্যম পদ বিভাজন কৰোঁতে কি হয় অকণমান আমি ভাবি থাকিব লাগে চ' তাতকৈ আমি এই এনেকুৱা ধৰণৰ a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো যায় নেকি সেইটো চাব পাৰোঁ ঠিক আছে চ' এতিয়া দিয়া আছে আমাক কি 25m স্কুৱেৰ প্লাছ 30m প্লাছ 9 অ'কে চ' 25m স্কুৱেৰটোক আমি কি লিখিব পাৰোঁ 5m হোল স্কুৱেৰ লিখিব পাৰোঁ নে নোৱাৰোঁ হয়নে প্লাছ আমি এই মাজৰটো ৰাখিছোঁ লাষ্টৰটোত আমি কি লিখিব পাৰোঁ 9টোক আমি 3 স্কুৱেৰ লিখি দিব পাৰোঁ চ' এইটো কিমান হ'ব আমি যদি চাওঁ 2 হয়নে 5m ইনটু 3 লিখি দিব পাৰোঁ আমি হয় নাই এই তিনিটা যদি পূৰণ কৰোঁ আমি 2 5 গুণ 10 10 3 গুণ 30 হ'ল 30 আছে আৰু mটো আহি যাব হয় নাই গতিকে আমাৰ এইটো a প্লাছ বি হোল স্কুৱেৰ আমি লিখিব পাৰোঁ a স্কুৱেৰ প্লাছ টুৱাইচ a b প্লাছ b স্কুৱেৰ হৈ আছে গতিকে আমি এইটো লিখি দিব পাৰোঁ 5m প্লাছ 3 হোল স্কুৱেৰ হয়নে চ' একেবাৰে সহজ আছিলে ইয়াৰ পিছতো তোমালোকক মই হোমৱৰ্ক দিছোঁ এইটো 3 নম্বৰটোত এইটো দিয়া আছে এক্স স্কুৱেৰ মাইনাছ 10x প্লাছ 25 অ'কে চ' এইটো তোমালোকে এনেকৈ ভাঙিব পাৰা চ' এইটো মই এৰি দিছোঁ তোমালোকে নিজে কৰিবা তাৰপিছত আমাক নেক্সটটো দিয়া আছে 4 নম্বৰটো চ' 4 নম্বৰটো তোমালোকে দেখোঁতে অকণমান টাফ নিচিনা পাব পাৰা যে এইটো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম ইমান ডাঙৰ ডাঙৰ সংখ্যা দিয়া আছে হয়নে চ' কিন্তু এইটো কৰিবলৈ যদি যাওঁ আমি একেবাৰে সহজ অ'কে 88bc প্লাছ 16c স্কুৱেৰ আছে চি স্কুৱেৰ আছে হয়নে 4 নম্বৰ এইটো আছে অ'কে চ' এইটো একেবাৰে সহজ আমি কি কৰিব পাৰোঁ 121 মানে জানো আমি 11 ইনটু 11 হয়নে মানে 11 স্কুৱেৰ গতিকে এইটোক আমি 11b হোল স্কুৱেৰ কৰি দিব পাৰোঁ হ'ল তাৰপিছত মাইনাছডাল আছেই হয়নে তাৰপিছত আমি মাজৰটো এৰিছোঁ লাষ্টৰটো আমি কি লিখিব পাৰোঁ 16c স্কুৱেৰ আছে গতিকে এইটো আমি 4c হোল স্কুৱেৰ লিখি দিব পাৰোঁ হয়নে এতিয়া আমি মাজৰ পদটো চাম যে 2ab হৈ আছে নেকি এইটো a আৰু এইটো আমাৰ b চ' এইটো আমি যদি 2 দিওঁ হয়নে তাৰপিছত 88টোক আমি লিখিব পাৰোঁ 11b ইনটু 4c লিখি দিব পাৰোঁ মানে 2ab লিখি দিব পাৰোঁ হয়নে চ' এই তিনিটাক যদি আমি পূৰণ কৰোঁ 2 11 গুণ কিমান হয় 22 হয় 22 4 গুণ 88 হয় আৰু b ইনটু c হ'লে bc আহি যাব চ' মাইনাছ 88c হৈ আছে মানে এইটো আমাৰ আল্টিমেটলি গৈ পেলাই এটা ফৰ্মুলাতে পৰি আছে এইটো হৈছে a স্কুৱেৰ মাইনাছ টুৱাইচ ab প্লাছ b স্কুৱেৰ মানে a মাইনাছ b হোল স্কুৱেৰ গতিকে এইটো আমি লিখিব পাৰোঁ 11b মাইনাছ 4c হোল স্কুৱেৰ দেখিলানে তিনিটা লাইনৰ কাম অকল গতিকে পৰীক্ষাত যদি এনেকুৱা ধৰণৰ অংক আহে তেতিয়াহ'লে পেনিক নহ'বা ভয় নকৰিবা একেবাৰে সহজ দেখাত টান টান লাগিলেও একেবাৰে আমি যদি অকণমান অবজাৰ্ভ কৰোঁ একেবাৰে সহজ অ'কে 5 নম্বৰটো দি থৈছে আমাৰ 5 নম্বৰটো সহজ অংক 9p স্কুৱেৰ আছে হয়নে মাইনাছ 16q স্কুৱেৰ আছে হয় নহয় এতিয়া আমি জানো কি 9p স্কুৱেৰ মানে লিখিব পাৰোঁ 3p হোল স্কুৱেৰ লিখি দিব পাৰোঁ হয়নে মাইনাছ 16q স্কুৱেৰ মানে 4q হোল স্কুৱেৰ লিখি দিব পাৰোঁ এতিয়া আমাৰ কিহত আহি গ'ল এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ গতিকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ কি হয় a প্লাছ b মানে 3p প্লাছ 4q ইনটু a মাইনাছ b হয়নে a মাইনাছ b মানে 3p মাইনাছ 4q এইকেইটা হৈছে আমাৰ এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণটো অ'কে চ' পিছৰটো তোমালোকে নিজে কৰিবা জাষ্ট ফৰ্মুলাত ভাঙি দিব লাগে l প্লাছ m হোল স্কুৱেৰ মাইনাছ l মাইনাছ m হোল স্কুৱেৰ আছে অ'কে চ' নেক্সটটো আমাৰ কৰিছোঁ এইটো মধ্যম পদ বিভাজনৰ এটা অংক অ'কে চ' এইটো ষ্টুডেণ্টে সাধাৰণতে বহুত ভুল কৰা দেখা যায় অ'কে চ' চাই লওঁ আমি এইটো কেনেকৈ কৰিম ঠিক আছে চ' আমাক এইটো অংকটো দি থৈছে এক্স স্কুৱেৰ মাইনাছ 13x মাইনাছ 30 এই 7 নম্বৰটো দেখিছেনে এক্স স্কুৱেৰ মাইনাছ 13x মাইনাছ 30 অ'কে চ' আমাৰ 7 নম্বৰটো মই কৰিছোঁ এক্স স্কুৱেৰ মাইনাছ 13x মাইনাছ 30 ঠিক আছে চ' এইটোক আমি মধ্যম পদ বিভাজন কৰিম চোৱা তোমালোকে মধ্যম পদ বিভাজন কৰিম এক্স স্কুৱেৰ মাইনাছ 13x মাইনাছ 30 আছে অ'কে চ' এইটোক যদি আমি কৰোঁ এতিয়া তোমালোকে চোৱা মধ্যম পদ বিভাজনত কি হয় মাজৰ যিটো পদ থাকে সেই পদটোক আমি এনেদৰে বিভাজন কৰি দিওঁ যাতে সেই পদটো এই যিটো লাষ্টৰ ax স্কুৱেৰ প্লাছ bx প্লাছ c থাকে হয়নে এই লাষ্টৰ যোনটো c ইনটু এৰ
মানে আমি দুইটা পূৰণ কৰিলে আমি সেই সংখ্যা দুটা সেইটো সংখ্যা দুটাৰ পূৰণফলটো পাই যাওঁ মানে a আৰু c ৰ পূৰণফলটো পাই যাওঁ আৰু সেই দুটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি এই মাজৰ পদটো পাই যাওঁ চ' কেনেকৈ কৰে মই কওঁতে অকণমান তোমালোকৰ চাগে কনফিউজিং লাগিছে কিনো কৈ আছে কিন্তু মই কৰি দেখুৱাই আছোঁ অ'কে চ' এইটো এক্স স্কুৱেৰ লিখিলোঁ মাইনাছ লিখিলোঁ আমি এতিয়া কথা এটা চাওঁ যে 13টো আমি কেনেকৈ পাব পাৰোঁ 10 প্লাছ 3 13 পাব পাৰোঁ হয়নে আমি 15 মাইনাছ 2 13 পাব পাৰোঁ এতিয়া 10 প্লাছ 3 যদি আমি এইটো বিভাজন কৰি দিওঁ 10 প্লাছ 3 লিখি দিওঁ 13টোক আমি দেখা পাম যে 10 ইনটু 3 যদিও 30 হৈ আছে কিন্তু এইটো মাইনাছ 30 হোৱা নাই কিন্তু দেখিছানে 10 প্লাছ 3 আমাৰ 30 হৈ আছে কিন্তু এইটো মাইনাছ 30 হোৱা নাই হয়নে কিন্তু আমাক লাগে কি মাইনাছ 30 লাগে চ' এতিয়া যদি চাওঁ আমি 15 মাইনাছ 2 হয়নে মানে 15 মাইনাছ 2 আমাৰ কিমান হৈ থাকে 13 হৈ আছে আৰু কিমান হয় 15 ইনটু মাইনাছ 2 অ'কে 15 ইনটু মাইনাছ 2 এই 15 আৰু মাইনাছ 2 যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে আমি পাই আছোঁ কিমান মাইনাছ 30 হয় নহয় চ' এইটো মই 30 লিখি দিছোঁ 30 নহয় অ'কে মাইনাছ 30 হৈ আছে গতিকে আমি কোনটো ল'ম ইয়াৰ পৰা আমি ল'ম এই ছেকেণ্ডটো গতিকে আমি 13টোক লিখিব পাৰোঁ 15 মাইনাছ 2 15 মাইনাছ 2 কৰিলে কিমান পাওঁ 13 পাওঁ আৰু 15 ইনটু মাইনাছ 2 কৰিলে মাইনাছ 30 পাওঁ চ' সেইকাৰণে আমি মধ্যপদটো এনেধৰণে আমি বিভাজন কৰিছোঁ অ'কে চ' এইটো মাইনাছ 30 লিখিলোঁ লাষ্টত চ' এইটো আমাৰ ফাৰ্ডাৰ আমি কৰি গৈ থাকিব পাৰোঁ চ' এইটো এক্স স্কুৱেৰ মাইনাছ 15x কৰিব পাৰোঁ হয়নে ব্ৰেকেটডাল ভাঙি দিলে মাইনাছ 15x হ'ব আৰু এই মাইনাছে মাইনাছে কিমান হ'ব প্লাছ হৈ যাব ব্ৰেকেটডাল ভাঙি দিলে চ' এইটো আমাৰ আহিব 2x মাইনাছ 30 অ'কে চ' এইটোৰ পৰা আমি কি কৰিব পাৰোঁ প্ৰথম পদ দুটাৰ পৰা আমি ল'ব পাৰোঁ এক্সটোক কমন ল'ব পাৰোঁ চ' এইটো আমাৰ এক্সটোক কমন লৈ ল'ব এক্স মাইনাছ 15 আৰু প্লাছ আমি ইয়াৰ পৰা কি হয় দুটা পদৰ পৰা আমি 2টো কমন ল'ব পাৰোঁ চ' এইটো হ'ব এক্স চৰি এক্স মাইনাছ 15 আহি যাব হয়নে এতিয়া ইয়াৰ এই দুটাৰ পৰা আমি কি কৰিব পাৰোঁ এক্স মাইনাছ 15টো কমন লৈ ল'ব পাৰোঁ চ' এইটো আমাক ক'ব যে এক্স মাইনাছ 15 ইনটু এক্স প্লাছ 2 লিখি দিব পাৰোঁ আমি ইয়াৰ পৰা হয়নে চ' এইটোৱে হৈছে আমাৰ উৎপাদক বিশ্লেষণটো চ' মধ্যম পদ বিভাজন চাগে তোমালোকক স্কুলতো পঢ়াইছে ময়ো চেষ্টা কৰিছোঁ তোমালোকক বুজাই দিবলৈ চ' মধ্যম পদ বিভাজন যেনেকৈ নামটোৱে ছাজেষ্ট কৰে আমাৰ কি হয় মাজৰ যোনটো পদ থাকে সেইটোক আমি বিভাজন কৰি দিব লাগে সেইটোক আমি ভাগ কৰি দিব লাগে হয়নে দুটা সংখ্যাৰ যোগফল হিচাপে আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে আমি কি হয় এই লাষ্টৰ যোনটো পদ থাকে মানে যিটো চি থাকে এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি নাথাকে জানো চ' এই লাষ্টৰ যোনটো চি থাকে আৰু ফাৰ্ষ্টৰ যোনটো এ থাকে মানে এক্স স্কুৱাৰ সহক থাকে সিহঁত দুটাৰ পূৰণফল পাব লাগে সিহঁত দুটা পূৰণ কৰিলে যিটো হয় সেই পূৰণফলটো আমি এই বিভাজন কৰা পদ দুটাৰ পূৰণফলটো একেই হ'ব লাগে সেইটোৱে মেইনলি চ' এনেকৈ কৰিলোঁ আমি এইটো আচলতে প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে মই কৈ থাকোঁতে তোমালোকৰ অকণ কনফিউজিং লাগিব পাৰে চ' আমি এনেকুৱা আৰু এটা কৰিম y স্কুৱেৰ মাইনাছ 5y মাইনাছ 36 অ'কে y স্কুৱেৰ মাইনাছ 5y মাইনাছ 36 চ' এইখিনিতে কৰিছোঁ মই আমাৰ 9 নম্বৰটো দিছে 8 নম্বৰটো দিছে চৰি y স্কুৱেৰ মাইনাছ 5y অ'কে মাইনাছ কিমান আছে 36 আছে হয়নে চ' এইটো আছে এতিয়া আমি এই পদটো কেনেকৈ বিভাজন কৰিম এইটো আছে যে এই যোনটো 5 আছে সেইটোক আমি কেনেকৈ বিভাজন কৰিম 5টো আমি লিখিব পাৰোঁ কি আমি লিখিব পাৰোঁ কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ 9 মাইনাছ 4 লিখিব পাৰোঁ হয়নে এই মাজৰ পদটো 5টোক আমি 9 মাইনাছ 4 লিখিব পাৰোঁ আমি যদি চাওঁ 9 4 গুণ 36 হয় হয়নে আৰু 9 এই মাইনাছডাল যে আছে মানে 9 ইনটু মাইনাছ 4 লিখিলে আমি কিমান পাম মাইনাছ 36 পাম হয় নহয় গতিকে এই লাষ্টৰ যোনটো পদ মাইনাছ 36 আৰু ইয়াত 1 এটা আছে যিটাৰ পূৰণফলৰ সৈতে এইটো সমান হৈ আছে এই দুটা মানে যি দুটা বিভাজন কৰি আমি যিকেইটা পাইছোঁ সেই দুটাৰ পূৰণফলটো এই লাষ্টৰ যোনটো চি আৰু এৰ পূৰণফলৰ সৈতে সমান হৈ আছে গতিকে আমি সেনেকৈ বিভাজন কৰিম গতিকে এইটো যদি আমি লিখোঁ y স্কুৱেৰ মাইনাছ 5y মানে আমি কি লিখিব পাৰোঁ 9 মাইনাছ 4y হ'ল মাইনাছ 36 অ'কে চ' এইটো আমি লিখিব পাৰোঁ y স্কুৱেৰ মাইনাছ 9 হয় ব্ৰেকেটটো ভাঙি দিলোঁ মাইনাছে মাইনাছে কিমান হ'ল প্লাছ হ'ল 4y হ'ল মাইনাছ 36 হ'ল হয়নে চ' এতিয়া আমি প্ৰথম পদ দুটাৰ পৰা আমি ল'ব পাৰোঁ y কমন ল'ব পাৰোঁ y মাইনাছ 9 হ'ব হয়নে প্লাছ ছেকেণ্ড পদ দুটাৰ পৰা আমি কি ল'ব পাৰোঁ 4টো কমন লৈ ল'ব পাৰোঁ চ' এইটো y মাইনাছ 9 হ'ব হয়নে এতিয়া আমি এই দুটাৰ পৰা কি ল'ব পাৰোঁ y মাইনাছ 9টো কমন লৈ ল'ব পাৰোঁ চ' y মাইনাছ 9 লিখিব পাৰোঁ আকৌ আমি কি লিখিব পাৰোঁ y প্লাছ 4 লিখি দিব পাৰোঁ হ'ল y মাইনাছ 4 লিখি দিব পাৰোঁ চৰি
5 minus 4 লিখি দিব পাৰোঁ সো এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণটো ঠিক আছে সো এতিয়ালৈকে আমি কি কৰিলো 8 নম্বৰলৈকে সলভ কৰিলো এতিয়া আমি 10 নম্বৰটো সলভ কৰিছো 10 নম্বৰটো একেবাৰে ইজি 10 নম্বৰটো দিয়া আছে কি 3 x to the power 6 দিয়া আছে হয়নে minus 6x square দিয়া আছে 6x square y okay minus 45x square y square হয়নে x square y square okay so এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰো আমি ইজিলি দেখা পাই আছো এটা বহুত স্পষ্টভাৱে দেখি আছো কি আমি ইয়াৰ পৰা 3x square এটা কমন লৈ ল'ব পাৰো so এইটো 3x square লৈ ললো কমন 3x square কমন লৈ ললো so আমি কিমান পাম 3x square যদি কমন লৈ লওঁ ইয়াৰ পৰা আমি পাম ইয়াত থাকিব x to the power 4 minus 3x square কমন লৈছো না 2y থাকিব minus 15 থাকিব y square থাকিব হয়নে সো এটো হৈছে উৎপাদক বিশ্লেষণটো এটো বৰ বেছি একো কৰিবলগীয়া নাই সো এটো হৈছে আমাৰ উৎপাদক বিশ্লেষণটো ওকে সো আমাৰ এটো হে হৈছে 4 নম্বৰটো উৎপাদক বিশ্লেষণ আমি অলৰেডি কৰি দিছো যিকিটা কৰা নাই তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰিবা মই সিমিলাৰ হোৱাৰ কাৰণে কৰি দিয়া নাই ঠিক আছে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো ওকে ইয়াত আমাক 5 নম্বৰটো কৈছে এক পদ ৰাখিৰে হৰণ কৰিব দিছে সো বহুপদ এটাই বহুপদ এটাক আন এটা বহুপদে আমি হৰণ কৰাটো অলৰেডি জানো সো কৰি চাওঁ হাচোন কেনেকৈ কৰে সো ফাৰ্স্টটো আমাৰ হ'ব কি আমাক দিছে 3y to the power 8 minus 4y to the power 6 হয়নে প্লাস 5y to the power 4 এই বহুপদটোক আমাক হৰণ কৰিব দিছে কিহেৰে হৰণ কৰিব দিছে আমাক ভাজক দিছে y to the power 4 এ হৰণ কৰিব দিছে ওকে সো হৰণটো কৰি চাওঁ হৰণটো মই এখিনিত প্ৰথমতে পাতিলো আমি যেনেকৈ নৰ্মেল সংখ্যাৰ হৰণ কৰো বহুপদৰ হৰণটো ঠিক তেনে ধৰণৰে হয় ঠিক আছে সো দেখিবলৈ এনেকুৱা জটিল বুলি ভাবিব পৰা তোমালোকে কিন্তু একেবাৰে জটিল নহয় একেবাৰে বহুপদটো আমাৰ নৰ্মেল বহু সংখ্যাৰ হৰণৰ নিচিনাই হয় ওকে সো y to the power 8 minus 4y to the power 6 plus 5y to the power 4 okay so হেতু হ'ব আমাৰ ভাজ্যটো এটা ভাজকটো দিছে y to the power 4 so এই হৰণ কৰোতে আমি কি কৰো জানানে প্ৰথমতে আমি এই প্ৰথম যোনটো পদ আছে হেতুক আমাৰ ভাজকটোৱে হৰণ কৰি দিও কিমান পাও আমি চাও প্ৰথম পদটো আছে 3y to the power 8 হয়নে 3 to y to the power 8 ক আমি y to the power 4 এ হৰণ কৰি দিলো আমি কিমান পাম 3 পাম হয়নে y to the power 8 আছে y to the power 4 আছে মানে কিমান থাকিব এইটো 4 মাইনাস হলে y to the power 4 গতিকে আমি এই প্ৰথম পদটোক এই বহুপদটোৰ প্ৰথম পদটোক আমি ভাজকেৰে হৰণ কৰিলে আমি কিমান পাওঁ এইটো পাওঁ হয়নে গতিকে আমাৰ এইটোৱে হ'ব আমাৰ কি হ'ব এইটোৱে আমাৰ ভাগফলৰ প্ৰথম পদটো হ'ব সো এটো আমি 3y to the power 4 বাৰ দিলো হয়নে 3y to the power 4 লগত y to the power 4 মাল্টিপ্লাই হলে হ'ব 3y to the power 8 হল তাৰ পিছত এতিয়া এটো পৰা এটো মাইনাস কৰিলে 0 হ'ব 0 টো আমি নাপাতো বাকিখিনি আমি তললে নামি আহিলে 4y to the power 6 plus 5y to the power 4 হল নে সো এই কথাটো হল y to the power 4 আছে এটো minus y to the power 6 আছে plus 4y to the 5y to the power 4 আছে এটোক আমি নতুন ভাজ্য বুলি ভাবিলম আৰু এটো আমাৰ ভাজক সো নতুন ভাজ্যটোৰ এই যোনটো প্ৰথম পদ আছে মানে minus 4y to the power 6 আছে হয়নে এটোক যদি আমি y to the power 4 ৰে হৰণ কৰি দিও তেতিয়া হলে আমি কিমান পাওঁ চাম y to the power 4 ৰে হৰণ কৰিলে এটো minus 4 আহি গল হয়নে সো এতিয়া y to the power 4 আছে y to the power 6 আছে 6 পৰা 4 গুচি গলে থাকিব y to the power 2 গতিকে আমাৰ minus y to the power 4y to the power 2 y square টো হ'ব আমাৰ ভাগফলটোৰ সেকেন্ড পদটো সো এইটো minus 4 y square লগত y to the power 4 টো মাল্টিপ্লাই কৰি দিলে আমাৰ এটো হ'ব 4y to the power 6 হয়নে আৰু minus 4 আৰু আমাৰ কি হ'ব বাকি কি থাকিব 5y to the power 4 তাৰ পিছত আমি কি কৰিম এটোৰ লগত আমি কি কৰিম যোগ কৰি দিম লাষ্টৰ পদটো আমি এটোৱে যদি হৰণ কৰো লাষ্টৰ পদটোক আমি কিমান পাতিব লাগিব এটো পাবলৈ হলে আমি পাতিব লাগিব +5 হয়নে +5 পাতিলে 5 into y to the power 4 equal to 5y to the power 4 পাই যাম আৰু এটো হ'ব আমাৰ ইয়াৰ পিছত আমাৰ 0 বাকি থাকিব গতিকে আমাৰ যেটো ভাগফল কিমান পালো 3y to the power 4 minus 4y square plus 5 এটো হৈছে আমাৰ ভাগফলটো ওকে সো হৰণ কৰিব দিছে হেতু আমাৰ ভাগফলটো আমি পালো 3y to the power 4 minus 4y square plus 5 okay so আমি next to কৰো next to একেবাৰে easy okay so next to আমাক কি দিছে p cube q cube minus p to the power 6 মই এখানে পাতি লৈছো প্ৰথমতে p cube okay q cube হয়নে q
okay, minus p to the power 6 q to the power 3. okay, so etu divide কৰিব লাগে কি হেৰে p to the power 3 আৰু q to the power 3. okay, so মই এইখিনিতে কৰিছো okay, আমাৰ ভাজ্যটো দিয়া আছে কিমান ভাজ্যটো আমাক দিয়া আছে p কিউব হয়নে আৰু এটো q কিউব okay, minus p to the power 6 দিয়া আছে আৰু q কিউব দিয়া আছে হয়নে সো তাৰ পিছত আমি কি কৰিব লাগে কিহেৰে হৰণ কৰিব লাগে p কিউব আৰু q কিউবৰে হয়নে এতে সো তোমালকে প্ৰথম যোনটো পদ আছে আমাৰ ভাজক এটো আৰু ভাজ্যটোৰ প্ৰথম যোনটো পদ আছে মানে p কিউব q কিউব এটোক আমি এই যোনটো ভাজক আছে ভাজকটো যদি হৰণ কৰি দিও p কিউব q কিউব মানে কিমান পাম আমি 1 পাম হয়নে গতিকে আমাৰ ভাগফলটো প্ৰথম পদটো 1 হ'ব লাগিব গতিকে p কিউব q কিউব * 1 মানে p কিউব q কিউব হ'ব হয়নে তাৰ পিছত আমাৰ এৰো তললে নামি হ'ব - p to the power 6 q কিউব হয়নে হয় এতিয়া এটোক আমি এটো আমাৰ নতুন ভাজ্য আৰু এটোক আমি ভাজকে হৰণ কৰিব লাগে ওকে সো এটোক আমি হৰণ কৰোতে কিমান হ'ব মাইনাস ডাল অবিয়াসলি আহিব সো এটো আমি ভাগফলৰ সেকেন্ড পদটো কিমান পাম p to the power 6 এটো জানি আমি ওকে p কিউব হয়নে p কিউব ওকে মাইনাস p কিউব সো মাইনাস p কিউব যদি আমি কৰো মাইনাস p কিউবে এই p কিউব ইনটু q কিউবক যদি পূৰণ কৰি দিও তেতিয়া হলে আমি পাম - p to the power 6 q কিউব গতিকে আমাৰ তাৰ পিছত থাকিব 0 গতিকে আমাৰ ভাগফল হ'ব 1 - p কিউব এটো হৈছে আমাৰ উলিয়াবলগীয়া আনসাৰটো হয়নে বুজি পালানে একেবাৰে সহজ অংক হৰণহে কৰিছো জাস্ট আৰু এটা পদৰ বহুপদে হৰণ কৰি দিব দিছে এটা পদ থাকা হয়নে এক পদ ৰাখিৰে হৰণ কৰি দিব দিছে সো একেবাৰে সহজ আছিল প্ৰথমতে কি কৰিলো p কিউব q কিউব হয়নে আৰু ভাজক আছে p কিউব q কিউব সো 1 বাৰ দিলে আমাৰ p কিউব q কিউব পালো তাৰ পিছত - p to the power 6 q কিউব টো নামি আহিলে তাৰ পিছত এটো - p কিউব আমি যদি বহুপদটো আমি বাৰ দিও - p কিউব বাৰ দিও যদি এটো ইয়াৰ লগত মাল্টিপ্লাই হয় আমাৰ - p to the power 6 কিউব আহি যায় গতিকে ভাগহে থাকে 0 সো আমাৰ আনসাৰ হ'ব 1 - p কিউব একেবাৰে সহজ কথা ঠিক আছে এতিয়া আমি হেতু হৈ গল এতিয়া আমি লাষ্ট এটা আছে আমি এটো হৰণ কৰিব লাগে হৰণ কিমান হৰণ কৰিব লাগে জাস্ট বহুপদ এটা আন এটা বহুপদে এটো বহুপদক হৰণ কৰিব লাগে সো আমি যদি চাও আমাক দিয়া আছে 10x ওকে -25 হল এটোক আমি হৰণ কৰিব লাগে কিহে হৰণ কৰিব লাগে 2x - 5 ৰে -5 ৰে আমাক হৰণ কৰিব দিছে সো এটো হৰণ কৰো ভিতৰ হ'ব 10x - 25 ওকে 2x ৰে হৰণ কৰিব লাগে সো প্ৰথমতে আমি 5 বাৰ দিলো 5 বাৰ দিতে কিমান হ'ব 5 * 2x মানে কিমান হ'ব 10x হ'ব 10x হল হয়নে তাৰপিছত -25 নামি আহিলে হয় নহয় -25 নামি আহিলে সো এতিয়া যদি আমি সৰি এটো 2x - 5 আছিল দে মোৰ এটো একদম ভুল হৈ গল 2x - 5 আছিল সো 2x - 5 আছিল ওকে মই আকৌ কৰি দিছো মোৰ ভাজকটো পাতাই ভুল হৈ গল 2x পাতি থৈ দিছিলো সো এটো কাটিব লাগিব 1 মিনিট সো এটো আমাৰ কিমান আছে ভাজকটো আছে 2x - 5 2x - 5 হয়নে সো এতিয়া আমি প্ৰথমতে দিও 5 বাৰ দিলো ওকে 5 বাৰ দিলে কিমান হ'ব 5ক যদি এটোৰ লগত পূৰণ কৰো আমি কিমান পাম 2x আছে 5 ইনটু হলে হ'ব 10x হয়নে তাৰ পিছত মাইনাস আছে 5ক 5ৰ লগত মাইনাস কৰিলে 25 গতিকে আমাৰ আনসাৰ হ'ব 5 একেবাৰে সহজ অংক হয়নে একেবাৰে সহজ আছিল হৰণটো সো এই দুটাৰ আমাৰ কি হল হৰণ কৰোতে আমি ভাগফল পালো 5 এটো হ'ব আমাৰ আনসাৰটো ওকে সো একেবাৰে সহজ আছিল হৰণটো আমি নেক্সটলৈ যাও নেক্সট আমাক কৈছে যে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা সো ফাৰ্ষ্টত আমাক দিছে কি 1 নম্বৰটো আমাক দিছে আমি কি কৰিব লাগিব যেটো ভাজ্য আছে এটো উৎপাদকত প্ৰকাশ কৰিব লাগিব তাৰ পিছত হৰণফল নিৰ্ণয় কৰিব দিছে সো এটো আছে 4u স্কয়াৰ প্লাস 25u আছে -2 আছে হয়নে -21 সৰি -21 আছে আৰু আমাক এটো হৰণ কৰিব দিছে u + 7 ৰে u + 7 ৰে ওকে সো এটো u + 7 ৰে হৰণ কৰিব দিছে এতিয়া কথা হল উৎপাদকত প্ৰকাশ কৰি লব দিছে প্ৰথমতে সো আমি যোনটো ভাজ্য আছে এটো প্ৰথমতে উৎপাদকত প্ৰকাশ কৰি লম সো এটোক যদি আমি উৎপাদকত প্ৰকাশ কৰো কি নহয় চাও 4u স্কয়াৰ আছে
প্লাছ 25 আছে হয়নে ইউ আছে মাইনাছ 21 আছে অ'কে চ' এইটোক আমি কি কৰোঁ এইটোক আমি মধ্যম পদ বিভাজন কৰি দিওঁ আমি বিভাজনটো কেনেকৈ কৰোঁ চোৱা চ' 2 4 ইউ স্কুৱেৰ প্লাছ আমি লিখিব পাৰোঁ 28 অ'কে মাইনাছ আমি লিখিব পাৰোঁ কিমান 3 লিখিব পাৰোঁ চ' আমাৰ তেতিয়া আমি কি কৰিম 28 ইনটু মাইনাছ 3 মাল্টিপ্লাই কৰিলে আমাৰ কিমান হয় 4 ইনটু 21 মানে 88 পাই যাওঁ গম পাইছেনে মাইনাছ 88 পাই যাম এই দুটা যদি আমি পূৰণ কৰোঁ মাইনাছ 88 পাই যাম যিটো হৈছে এই 4 ইউ স্কুৱেৰ সহগটো আৰু এই যোনটো চি আছে হয়নে সেই চিটো মাল্টিপ্লাই কৰিলে যিটো মাইনাছ 88 সেইটো পাই যাওঁ গতিকে আমি 28 মাইনাছ 3 লিখিছোঁ চ' এইটো ইউ দিলোঁ মাইনাছ 21 লিখিলোঁ হয়নে অ'কে চ' এতিয়া যদি আমি এইটো তাক ব্ৰেকেটটো ভাঙিব লাগিব ইউ স্কুৱেৰ অ'কে প্লাছ 28 ইউ হয়নে 28 ইউ মাইনাছ 3 ইউ অ'কে মাইনাছ 21 লিখিলোঁ হয়নে এইটোক আমি কি কৰিব পাৰোঁ ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ 4টো কমন ল'ব পাৰোঁ 4 ইউটো কমন ল'ব পাৰোঁ চ' এইটো কিমান হ'ব ইউ হ'ব প্লাছ 7 হ'ব হয়নে তাৰপিছত মাইনাছ আমি 3টো কমন লৈ ল'ব পাৰোঁ চ' ইউ হ'ব প্লাছ 7 হ'ব হয়নে গতিকে আমি কি পালোঁগৈ লাষ্টত ইউ প্লাছ 7টো আমি কমন লৈ ল'লোঁ চ' ইউ প্লাছ 7 কমন লৈ ল'লে আমাৰ থাকিব কিমান 4u অ'কে ব্ৰেকেট থাকিবই মাইনাছ 3 হৈ যাব হয়নে 4u মাইনাছ 3 হৈ গ'ল হ'ল এতিয়া আমাৰ যিটো আছিলে কি কৰিব দিছিলে আমাক হৰণ কৰিব দিছিলে 4u স্কুৱেৰ প্লাছ 25u মাইনাছ 21 এইটোক আমি হৰণ কৰিব দিছিলে u প্লাছ 7 চ' এইটো যোনটো বহুপদ আছিলে সেইটোক আমাক উৎপাদক বিশ্লেষণ কৰিব দিছিলে উৎপাদক বিশ্লেষণ কৰোঁতে পালোঁ কি u প্লাছ 7 ইনটু 4u মাইনাছ 3 চ' এইটোক যদি আমি হৰণ কৰোঁ হৰণ মানে আমি কি লিখিব পাৰোঁ আমি এই বহুপদটোৰ ঠাইত আমি এইটো লিখিব পাৰোঁ হয়নে u প্লাছ 7 এইটো আমি বহাই দিলোঁ u প্লাছ 7 ইনটু কিমান 4u মাইনাছ 3 হয়নে এইটোক আমাক হৰণ কৰিব দিছে u প্লাছ 7এৰে হয় নহয় চ' u প্লাছ 7 কি হ'ব কাটাকাটি গুচি যাব আমাৰ থাকিব 4u মাইনাছ 3 মানে আমাৰ ভাগফল হ'ব এইটো হ'ব আমাৰ আনচাৰটো গম পালানে একেবাৰে সহজ আছিলে চ' নেক্সট আমাক এটা দিছে এইটো একেই দিছে যে উৎপাদক বিশ্লেষণ কৰিব দিছে তাৰপিছত কি কৰিব দিছে হৰণ কৰিব দিছে চ' আমি ছেকেণ্ডটো কৰি চাওঁ একেবাৰে লাষ্ট অংক যিহেতু কৰি দিছোঁ মই চ' এইটো এম স্কুৱেৰ আছে মাইনাছ 14m আছে হয়নে মাইনাছ 32 আছে হ'ল এইটোক আমাক হৰণ কৰিব দিছে কিহেৰে m প্লাছ 2ৰে হৰণ কৰিব দিছে একেবাৰে সহজ অংক দেই এইটো তোমালোকে এবাৰ চালেই গম পাবা আগৰটোত যেনেকৈ আমি উৎপাদক বিশ্লেষণ কৰিছিলোঁ ভাজ্যটোৰ এইটোতো আমি কৰিম চ' এইটোত আমি উৎপাদক বিশ্লেষণ কৰোঁ চ' প্ৰথম কথা হ'ল এই যিটো ভাজ্য আছে সেইটোক আমি উৎপাদক বিশ্লেষণ কৰিম তাৰপিছত আমি কি কৰিম হৰণ কৰিম চ' এইটোক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ m স্কুৱেৰ মাইনাছ আমি কি লিখিব পাৰোঁ চোৱা এই মাইনাছ 32 ইনটু 1 আছে সেই দুটাক মাল্টিপ্লাই কৰিলে মাইনাছ 32 পাই আছোঁ অ'কে চ' আমি যিটো মধ্য পদ আছে মানে 14 আছে সেইটোক আমি এনেদৰে ভাগিব লাগিব যাতে সেই ভাগা পদ দুটা পূৰণ কৰিলে আমি মাইনাছ 32 পাওঁ গতিকে সেই তেনেকুৱা কি আছে আমি 16 মাইনাছ 2 কৰি দিব পাৰোঁ 16 মাইনাছ 2 লিখি দিব পাৰোঁ এতিয়া চোৱা 16 ইনটু মাইনাছ 2 মানে মাইনাছ 32 আমি পাই আছোঁ হয়নে আৰু 16 মাইনাছ 2 কৰিলে আমি 14 পাই আছোঁ গতিকে সেইকাৰণে আমি তেনেকৈ বিভাজন কৰি দিলোঁ চ' সেই নামটোৰ পৰাই আমি গম পাওঁ যে মধ্যপদটো বিভাজন কৰি দিব লাগে চ' এইটো হ'ল তাৰপিছত আমি পিছৰখিনি কৰি গ'লোঁ ব্ৰেকেটটো ভাঙি দিলোঁ আমি m স্কুৱেৰ মাইনাছ 16m অ'কে মাইনাছ মাইনাছে প্লাছ হ'ব 2m হ'ব অ'কে চ' মাইনাছ 32 হ'ব হয়নে একেবাৰে সহজ ইয়াৰ পৰা আমি কি ল'ব পাৰোঁ প্ৰথম পদ দুটাৰ পৰা আমি mটো কমন ল'ব পাৰোঁ চ' m মাইনাছ 16 হ'ব অ'কে m মাইনাছ 16 হ'ব অ'কে চ' প্লাছ হ'ব এইটোৰ পৰা আমি 2টো কমন ল'ব পাৰোঁ m মাইনাছ আমি কি লিখিব পাৰোঁ 16 লিখিব পাৰোঁ 16 হয়নে গতিকে এই m মাইনাছ 16টো এই দুটাৰ পৰা আমি কমন ল'ব পাৰোঁ চ' এইটো m মাইনাছ 16 অ'কে চ' ইনটু m প্লাছ 2 m প্লাছ 2 লিখি দিব পাৰোঁ হ'ল গতিকে এই দুটা হ'ব আমাৰ উৎপাদক বিশ্লেষণটো আমি এই m স্কুৱেৰ মাইনাছ 14m মাইনাছ 32 ইয়াৰ উৎপাদক বিশ্লেষণটো এনেকুৱা হ'ল গতিকে আমাক m প্লাছ 2ৰে হৰণ কৰিব দিছে গতিকে আমি এইটো কি কৰিব পাৰিম আমি লিখিব পাৰোঁ m মাইনাছ 16 লিখিব পাৰোঁ অ'কে একেবাৰে সহজ কটাকটি গুচি যাব m প্লাছ 2টো হ'ল m প্লাছ 2 আমাক হৰণ কৰিব কিহেৰে দিছে m প্লাছ 2ৰে অ'কে চ' এই দুটা কটাকটি গুচি যাব চ' আমাৰ থাকিব কিমান m মাইনাছ 16 থাকিব অ'কে
সো এইটো হৈছিল আমাৰ উৎপাদক বিশ্লেষণ কৰি যেটো হৰণ কৰিব দিছিলে একেবাৰে সহজ তোমালোকে গম পালা সো আজিৰ ক্লাছটো ইমানেই আছিলে অকনমান মই আজি মেথছখিনি ডিসকাস কৰি দিলো এটা অনুশীলনীৰ বহুপদ চেপ্টাৰটো ক্লাছ 10ৰ বহুপদ চেপ্টাৰটো অনুশীলনীটোৰ মেথছখিনি ডিসকাস কৰি দিলো যদি তোমালোকে ইয়াৰ ভিতৰত কিবা টান পাইছা বা ডাউট পাইছা মোক কমেন্টত জনাবা মই আনসাৰ দিম গতিকে ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু শ্বেয়াৰ কৰি দিবা লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে ওকে সো আজিৰ ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ